ভিডিঅ'টো আৰম্ভণি কৰাৰ পূৰ্বে এটা বিধিবদ্ধ সতৰ্কীকৰণ দিছোঁ যাতে দুৰ্বল হৃদয়ৰ মানুহে এই ভিডিঅ'টো নাচায়। শুনিলে দেখিলে দৃশ্যবোৰ, শুনিলে মাত কথাবোৰ, দেখিলে দৃশ্যবোৰ। এয়া ইউ পি বিহাৰৰ দৃশ্য নহয়, এয়া অসমৰে এটা পৰীক্ষা কেন্দ্ৰত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ দৃশ্য, য'ত এজন নিৰীক্ষকক উন্মাদ এদল ছাত্ৰই বিনা দ্বিধাই প্ৰহাৰ কৰিছে। মানুহজন মৰি নোযোৱালৈকে প্ৰহাৰ কৰিবলৈ ছাত্ৰদল উদ্যত হৈছে। পুলিচ প্ৰশাসন ব্যৰ্থ হৈছে সেই শিক্ষকজনক সেই চাপদ জানুৱাৰ বিলাকৰ পৰা বচাই অনাত, আৰু তাৰ পৰিণতিত কি হৈছে? মনমোহন গগৈ নামৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত নিৰীক্ষক হিচাপে দায়িত্ব পালন কৰিবলৈ যোৱা চিলাপথাৰ মহাবিদ্যালয়ৰ শিক্ষকজন আঘাতপ্ৰাপ্ত হৈছে। এই যে বন্য উল্লাস, এই বন্য উল্লাস প্ৰদৰ্শন কৰিছে কোনে জানেনে? ছাত্ৰই। আৰু কাৰ ওপৰত প্ৰদৰ্শন কৰিছে? শিক্ষকৰ ওপৰত। ভাৰতীয় আদৰ্শত শিক্ষকক অৰ্থাৎ গুৰুক ভগৱানৰ লগত তুলনা কৰা হয়, আৰু তেনে এজন ভগৱান সদৃশ ব্যক্তিক বৰ্বৰ এচাম চাপদ ছাত্ৰই এইদৰে আক্ৰমণ কৰাৰ পৰিণতিত মনমোহন গগৈ নামৰ শিক্ষকজন বৰ্তমান AMCত অসম মেডিকেল কলেজ হস্পিটেল ডিব্ৰুগড়ত জীৱন মৃত্যুৰে যুঁজি আছে। আৰু এই ঘটনাৰ প্ৰতিক্ৰিয়া হিচাপে আজি অসমৰ বৃহত্তৰ শিক্ষক গোট অসম কলেজ শিক্ষক সন্থাই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। এয়া প্ৰতিবাদী কাৰ্যসূচীৰ কেইটামান দৃশ্য। এতিয়া কথাটো হ'ল এই যে ছাত্ৰ ছাত্ৰীসকল উন্মাদ হৈ পৰিছে, মানুহ এজনক হত্যা কৰিবলৈ উত্ৰাৱল হৈ পৰিছে, তাৰ কাৰণ আমি বিচাৰি যদি চাওঁ তেন্তে দেখিম যে লেকামহীন ঘোঁৰাৰ দৰে দৌৰিবলৈ আৰম্ভ কৰিছে বৰ্তমান ছাত্ৰ ছাত্ৰীসকল। তেওঁলোকৰ আগত, তেওঁলোকৰ পাছত এটা অভিধা নতুনকৈ সংযোজিত হৈছে, সেয়া হ'ল জেন জি। এই জেন জি নামৰ শব্দটোৱে ক্ৰমাৎ ছাত্ৰ ছাত্ৰীসকলক এনেদৰে মোহগ্ৰস্ত কৰি ৰাখিছে। এই মোহগ্ৰস্ত শব্দটো মই বৰ্তমান বেয়া অৰ্থত ব্যৱহাৰ কৰিছোঁ। মোহগ্ৰস্ত কৰি ৰাখিছে যে তেওঁলোকে কোনো গুৰু গোসাঁই নমনা হৈ পৰিছে। মনমোহন গগৈ নামৰ শিক্ষকজনৰ অপৰাধ কি আছিল? তেওঁ নকল কৰা এগৰাকী ছাত্ৰীক বহিষ্কাৰ কৰিছিল, আৰু সেই ছাত্ৰীগৰাকীয়ে শুনামতে গাড়ীৰ আগত জঁপিয়াই পৰিছিল, আৰু তাৰ পৰিপ্ৰেক্ষিতত এটা উৰা বাতৰি ওলাইছিল ছাত্ৰীগৰাকীৰ মৃত্যু হ'ল বুলি। কিন্তু বাস্তৱিকতে ছাত্ৰীগৰাকীৰ মৃত্যু হোৱা নাছিল, সেয়া আছিল এটা উৰা বাতৰি। আৰু সেই উৰা বাতৰিৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে স্থানীয় লোকসকলে, স্থানীয় অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীৰ সহযোগত চিলাপথাৰ অকাজান ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আক্ৰমণ কৰিছিলে। সেই আক্ৰমণ কিমান ভয়াৱহ আছিলে এই ভিডিঅ'টোত চাওক। উন্মাদ হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল, উন্মাদ হৈ পৰিছে স্থানীয় লোকসকল। তেওঁলোকে যেন যিকোনো প্ৰকাৰে মনমোহন গগৈ নামৰ শিক্ষকজনক বধ কৰিব লাগে। এয়া সভ্য সমাজৰ বাবে কিমান দুখৰ কথা আপুনি ভাবি চাইছেনে? আচলতে এই ক্ষেত্ৰত কেৱল এই ছাত্ৰ বা ছাত্ৰীসকলেই দোষী নহয়, তেওঁলোকৰ অভিভাৱক অভিভাৱিকাসকলো সমানেই দোষী। কোনো আগ পাছ নুগুণাকৈ কেৱল মাত্ৰ এটা উৰা বাতৰিৰ পমখেদিয়ে এজন কৰ্তব্য নিষ্ঠাবান শিক্ষকক হত্যা কৰিবলৈ উৎসাহ যোগোৱা এই অভিভাৱকসকলো আইনৰ দৃষ্টিত সমানেই দায়ী। বৰ্তমান জীৱন মৃত্যুৰে যুঁজি থকা মনমোহন গগৈৰ
আশু আৰোগ্য আমি কামনা কৰিছোঁ। কিন্তু লগতে কেতবোৰ কথা বিশ্লেষণ কৰাৰো সময় আহি পৰিছে যে এই যে পাখণ্ডবোৰ, এই পাখণ্ডবোৰৰ সৃষ্টিৰ নেপথ্যৰ আমিয়ে বাৰু নাইনে? আমি হয়তো ছাত্ৰ সমাজক ভাল শিক্ষা দিব পৰা নাই, আমি হয়তো ছাত্ৰ সমাজক নৈতিকতাৰ আদিপাঠ শিকাব পৰা নাই, আৰু তাৰে ফল ভুগিছোঁ আমি অথবা মনমোহন গগৈৰ নামৰ নিৰপৰাধী শিক্ষকে। এই যে শিক্ষক নিগ্ৰহৰ যি ঘটনা, সেই শিক্ষক নিগ্ৰহৰ ঘটনাৰ প্ৰতিবাদ সমগ্ৰ অসমজুৰি হ'ব লাগিছিল, কিন্তু হ'লনে? নহ'ল। বৰ্তমান আমাৰ শিক্ষক সমাজৰ সৰহভাগেই হ'ল ছ'চিয়েল মিডিয়াৰ কণ্টেণ্ট ক্ৰিয়েটৰ। ছ'চিয়েল মিডিয়াত শাক খোৱা, ভাত খোৱা, বগৰী খোৱা, আম খোৱা, জাম খোৱা ইত্যাদি ইত্যাদি কথাবোৰক লৈ 1000টামান ভিডিঅ' প্ৰস্তুত কৰি ল'ৰা ছোৱালীৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ যোৱা শিক্ষকসকলে বাৰু মনমোহন গগৈৰ নামত একলম লিখিলেনে? এষাৰ ক'লেনে? মোৰ বোধেৰে নাই কোৱা। কোনখন হোটেলৰ গাহৰি মঙহ ভাল, কোনখন হোটেলৰ ছাগলী মঙহ ভাল, কোনখন হোটেলত প্ৰি ৱেডিং শ্বুটিং কৰিলে ৰেহাই পোৱা যায়, সেই সম্পৰ্কে একাধিক ভিডিঅ' জাৰি কৰি থকা তথাকথিত কলেজ শিক্ষকে কিন্তু মনমোহন গগৈৰ সপক্ষে এষাৰো মাত নেমাতিলে। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ হ'ল এয়াই, যেতিয়ালৈকে কাণ্ড কাৰখানাবোৰ নিজৰ গাত নাহে, তেতিয়ালৈকে কোনো মানুহে উপলব্ধি কৰিব নোৱাৰে যে সমস্যাটো কিমান গভীৰ। এই শিক্ষকসকল আপোনালোক জাগক, আপোনালোকে মনমোহন গগৈৰ পক্ষত থিয় দিয়ক। আনকি মোৰ এইখিনিতে এটা কথা উল্লেখ কৰিবলৈ বেয়া লাগিছে যে মনমোহন গগৈৰ আশে-পাশে সেইদিনা কৰ্তব্য সমাপন কৰি থকা শিক্ষকসকলে মনমোহন গগৈক বচাবলৈ এবাৰো কিয় দৌৰি নাহিলে? মই শুনা মতে মনমোহন গগৈয়ে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সেইদিনা সেই বিদ্যালয়খনত এটা কোঠাৰ পৰা আনটো কোঠালৈ লৰা ধপৰা কৰি আছিল, কিন্তু তেওঁক বচাবলৈ কোনো আগবাঢ়ি নাহিল। এনে এক সংকটজনক পৰিৱেশত আপোনাৰ মোৰ দৰে শিক্ষকে বাৰু নিৰীক্ষকৰ ভূমিকা গ্ৰহণ কৰিবলৈ যাওঁতে 10 বাৰ চিন্তা কৰিব নালাগিবনে? আমি বাধ্য, আমি নিজৰ প্ৰাণটো ৰক্ষা কৰিবলৈ 10 বাৰ চিন্তা কৰিবলৈ বাধ্য। যি সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সমাপন হৈছে, য'ত কেৱল বেতনভোগী শিক্ষকসকলেহে পৰীক্ষাত নিৰীক্ষকৰ ভূমিকাত অৱতীৰ্ণ হ'বলৈ সক্ষম হৈছে, তেনে পৰিস্থিতি বা তেনে সামাজিক দায়বদ্ধতাৰ মুহূৰ্তত এইদৰে এচাম বৰ্বৰ ছাত্ৰৰ দ্বাৰা মনমোহন গগৈৰ নিচিনা এজন নিৰপৰাধী শিক্ষক নিগ্ৰহ হোৱা ঘটনাটো খুবেই লজ্জাজনক। মই স্থানীয় প্ৰশাসনক অনুৰোধ জনাওঁ, মই স্থানীয় ৰাইজক অনুৰোধ জনাওঁ যে তাত থকা সকলো ৰাইজ বৰ্বৰ নহয়, তাত থকা সকলো ৰাইজ অশিক্ষিত কুষ্মাণ্ড নহয়। সেয়েহে আপোনালোকে মনমোহন গগৈৰ ওপৰত আক্ৰমণ কৰা যি মুষ্টিমেয় লোক, তেওঁলোকক এটা এটাকৈ বিচাৰি আইনৰ হাতত গতাই দিয়ক। এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছো যে সেইদিনা সেই ঘটনাটো সংঘটিত হোৱা শতাধিক ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত বাগৰি ফুৰিছে। সেই ভিডিঅ' সমূহৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে বাৰু সেই কুষ্মাণ্ড কেইটাক, নৰপিশাচ কেইটাক গ্ৰেপ্তাৰ কৰিব নোৱাৰেনে? নিশ্চয় পাৰে। আৰু এইদৰে যদি বিচাৰ প্ৰক্ৰিয়াটো দীৰ্ঘসূত্ৰিতাৰ দিশত আগবাঢ়ি থাকে, তেন্তে মনমোহন গগৈৰ নিচিনা লোকে কিন্তু কেতিয়াও আইন বা প্ৰশাসনৰ পৰা কোনো ধৰণৰ সুদুত্তৰ নাপাব। আৰু আমি শিক্ষক সমাজ, কেৱল কলেজ শিক্ষকেই নহয়, আমি সমগ্ৰ অসমৰ শিক্ষক সমাজ আজি মনমোহন গগৈৰ পক্ষত থিয় দি তেওঁৰ হকে যুঁজ দিবলৈ থিয় হ'ব লাগিব। অন্যথা আজি মনমোহন গগৈৰ ক্ষেত্ৰত হৈছে, কাইলৈ মোৰ ক্ষেত্ৰত হ'ব, কাইলৈ আপোনাৰ ক্ষেত্ৰত হ'ব, আৰু সমগ্ৰ শিক্ষক সমাজেই এদিন এই তথাকথিত জেনজি নামধাৰী উশৃংখল যুৱ সমাজৰ উৎপীড়নৰ বলি হ'ব। বিশেষ নকওঁ,
যথেষ্ট এটা আবেগিক মুহূৰ্ত আমাৰ শিক্ষক সমাজৰ বাবে। এজন আমাৰ সহকৰ্মী নিগৃহীত হৈছে আৰু আমি প্ৰতিবাদ কৰাৰ বাহিৰে একো কৰিব পৰা নাই। যি কি নহওক, কলেজ শিক্ষকে উচ্চতৰ মাধ্যমিকৰ বহি নিৰীক্ষণ নকৰা, উচ্চতৰ মাধ্যমিকত পাঠদান নকৰা এই সিদ্ধান্তকেইটা গ্ৰহণ কৰি কিঞ্চিত প্ৰতিবাদী পদক্ষেপ গ্ৰহণ কৰিছে যদিও এয়াই যথেষ্ট নহয়। বাকী শিক্ষক সমাজো মনমোহন গগৈৰ পক্ষত থিয় দিয়ক আৰু এই দোষীকেইটাই যেন শাস্তি পাওক তাৰ বাবে সমস্বৰে এক প্ৰতিবাদী সত্তা গঢ়ি তোলক। ধন্যবাদ। জয় আই অসম।